পুনৰ অৰুণাচলীৰ আগ্ৰাসন লখিমপুৰৰ ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলীৰ বেদখল অসমৰ ভূমিত অৰুণাচলীয়ে নিৰ্মাণ কৰিছে ৱাটাৰ পাৰ্ক একোলেণ্ড পথ অবৈধ দখল উচ্ছেদ কৰিবলৈ গৈছিল প্ৰশাসন 10-12 জনীয়া অৰুণাচলীৰ ভাবুকিৰ বাবে উচ্ছেদ কৰিবলৈ সাহস নহল আৰক্ষীৰ অৰুণাচলীৰ ধমকত পিছুৱাই আহিল অসম আৰক্ষী এয়া অসম অৰুণাচল সীমান্তৱৰ্তী নাওবৈচাৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ পুৱা 8 বজাৰ পৰিৱেশ এটা বৃহৎ আৰক্ষী দল CRPF জোৱান আৰু এস্কেভেটৰৰ সৈতে পুৱাই বনাঞ্চলখনত উপস্থিত হয় এই বৃহৎ প্ৰশাসনৰ দলটো ৰঙা বনাঞ্চলত অৰুণাচলীয়ে দখল কৰা ভূমি উচ্ছেদ কৰিবলৈ গৈছিল বনাঞ্চলৰ অসম ভূমিত অৰুণাচলী আগ্ৰাসনকাৰীয়ে দখল কৰি ৱাটাৰ পাৰ্ক আৰু পথ নিৰ্মাণ কৰিছিল অৰুণাচলৰ লোকাম তালো নামৰ এজনে নিৰ্মাণ কৰিছিল এই বিলাসী ৱাটাৰ পাৰ্ক আৰু পথ ৰঙা সংৰক্ষিত বনাঞ্চলৰ 1 নং বেল বস্তি আৰু 2 নং বেল বস্তিত দখল কৰি নিৰ্মাণ কৰিছিল এই পাৰ্ক আৰু পথ অৰুণাচলীৰ এই আগ্ৰাসনৰ বিষয়ে অৱগত কৰা হৈছিল অসম আৰক্ষী আৰু প্ৰশাসনক প্ৰথমে সীমান্তৱৰ্তী অসমীয়া লোকৰ অভিযোগ প্ৰশাসনে গুৰুত্ব দিয়া নাছিল বুলিও অভিযোগ অঞ্চলবাসীৰ কিন্তু শেষত অসম ভূমি অৰুণাচলীৰ পৰা দখল মুক্ত কৰিবলৈ তৎপৰ হ'ল প্ৰশাসন দখলকৃত ভূমিত উচ্ছেদ কৰিবলৈ সাজু প্ৰশাসন কিন্তু উচ্ছেদ কৰিবলৈ গৈ কেইবা ঘণ্টা থমকি ৰ'ব লগা হ'ল আৰক্ষী প্ৰশাসনে উচ্ছেদ কৰিবলৈ যোৱা ঠাইৰ পৰিৱেশ এয়া বুলডোজাৰৰ সন্মুখত শুই পৰিল অৰুণাচলী সন্মুখৰ পৰাই আৰক্ষীক ধমক অৰুণাচলীৰ আৰক্ষী প্ৰশাসন উপস্থিত হোৱাৰ লগে লগে ৰঙা সংৰক্ষিত বনাঞ্চলত তীব্ৰ উত্তেজনা অৰুণাচলীৰ সন্মুখত নিৰুপায় প্ৰশাসন শেষত উচ্ছেদস্থলীৰ পৰাই বিমুখ হৈ উভতিল আৰক্ষী অৱশ্যে অৰুণাচলী লোকক পূৰ্ণ সমৰ্থন অৰুণাচলী আৰক্ষীৰ ইফালে বৃহৎ দল থকাৰ পাছতো উচ্ছেদ কৰিবলৈ সাহস নহল অসম আৰক্ষীৰ লগতে প্ৰশাসনৰ বহু আলোচনাৰ পাছতো সীমান্তৰ প্ৰকৃত ছবিৰ এয়া উদাহৰণ সীমান্ত অঞ্চলত বহিৰাজ্যৰ আগ্ৰাসনত শংকিত সীমান্তৱৰ্তী এই ঘটনাৰ পাছতে অঞ্চলজুৰি চেপা উত্তেজনা অসম আৰক্ষী আৰু প্ৰশাসনৰ কাণ্ডত নিৰাশ অঞ্চলবাসী নাওবৈচাৰ পৰা নিতুল বৰা ৰিপৰ্ট NKTV+।